নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত দশমমান শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ এটি নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটিৰ নাম হৈছে ত্ৰিভুজ ট্ৰায়েংগলছ, ষষ্ঠ অধ্যায়, চেপ্টাৰ নম্বৰ 6। এই পাঠটোত আমি ত্ৰিভুজৰ বিভিন্ন সূত্ৰসমূহৰ বিষয়ে আলোচনা কৰিম। এতিয়া পোনপ্ৰথমেই চিত্ৰত মানে লেচনটো আৰম্ভ কৰোঁতেই দুটা শব্দৰ বিষয়ে আমি শিকি লওঁ। এটা শব্দ হৈছে সৰ্বসম আৰু এটা শব্দ হৈছে সদৃশ। সৰ্বসম কি হয় আৰু সদৃশ কি হয়? এতিয়া চোৱা যে তোমালোকেতো সৰ্বসমৰ বিষয়ে ক্লাছ 7তেই আৰম্ভ কৰিছা। 7, 8, 9তো ভালকেই পঢ়িছা। ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিভিন্ন ধৰণৰ প্ৰমাণো কৰি আহিছা। এতিয়া সৰ্বসম মানে কি আছিলে, যে দুটা নক্সা বা চিত্ৰ সৰ্বসম বুলি কোৱা হ'ব যদিহে সিহঁতৰ একে আকৃতি আৰু একে আকাৰৰ হয়। তাৰমানে দুটা চিত্ৰ যদি আকৃতিকেইটা একেই হয় আৰু আকাৰো একেই হয়, তেতিয়াহ'লে সেই চিত্ৰ দুটা কি বুলি কোৱা হ'ব? সৰ্বসম বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে আমাৰ এই চিত্ৰটোত চোৱাচোন, এই চিত্ৰটোত এইটো এটা পাহাৰ আৰু এইটো এটা বিল্ডিং, নহয়নে বাৰু? ঘৰ। গতিকে পাহাৰে বিল্ডিঙে বা ঘৰে একে আকৃতি বা একে আকাৰৰ হয় জানো? নহয়। একে আকৃতিও নহয়, ই পাহাৰ ই ঘৰ, আৰু আকাৰো একে নহয়। গতিকে এইটো কি হ'ব? সৰ্বসম নহয়। বুজি পালানে? সৰ্বসম চিত্ৰ নহয়। তাৰমানে সৰ্বসম চিত্ৰ হ'বলৈ হ'লে কি হ'ব লাগিব? একে আকাৰৰ হ'ব লাগিব, একে আকৃতিৰ হ'ব লাগিব। ধৰি ল'লোঁ দুটা বৃত্ত। এতিয়া এই চিত্ৰ দুটা চোৱা, এই চিত্ৰ দুটা, এই বৃত্তত এইটো এটা বৃত্ত, এইটোও এটা বৃত্ত, কিন্তু এই বৃত্ত দুটা সৰ্বসম নহয়। কাৰণ সৰ্বসম হ'বলৈ হ'লে দুটা বৃত্ত কেতিয়া সৰ্বসম হ'ব? যেতিয়া সিহঁতৰ ব্যাসাৰ্ধসমূহ একেই হ'ব। এতিয়া মন কৰা, চিত্ৰত দেখিলেই গম পায় এইটো এটা সৰু বৃত্ত, এই বৃত্তটো অকণমান ডাঙৰ। বৃত্ত ডাঙৰ সৰু কিহৰ ওপৰত ডিপেণ্ড কৰে? তাৰ ব্যাসাৰ্ধৰ ওপৰত ডিপেণ্ড কৰে। সৰু বৃত্তটোৰ নিশ্চয় ব্যাসাৰ্ধটো কম হ'ব, ডাঙৰ বৃত্তটোৰ নিশ্চয় ব্যাসাৰ্ধটো ডাঙৰ হ'ব। গতিকে এই বৃত্ত দুটা সৰ্বসম নহয়। বুজি পালানে? এতিয়া আকৌ একেধৰণে এইটো এটা বৰ্গ, এইটো এটা বৰ্গ। এই বৰ্গ দুটা সৰ্বসম নহয়, কাৰণ এইটো বৰ্গৰ যিটো বাহু বিশিষ্ট হয়, এই বৰ্গটো তাতকৈ অকণমান বেছি ডাঙৰ বাহু বিশিষ্ট হয়। গতিকে ধৰি ল'লোঁ এইটো যদি 2 চেণ্টিমিটাৰ বাহু বিশিষ্ট, এইটো 4 বা 5 মান হ'ব। গতিকে এই বৰ্গ দুটা সৰ্বসম নহয়। বুজি পালানে? সৰ্বসম হ'বৰ কাৰণে সিহঁতৰ আকাৰটোতো একেই হ'ব লাগিব, লগতে মানে তোমাৰ আকৃতিটো একেই হ'ব লাগিব, আকাৰটো সমান হ'ব লাগিব। বোলে এই দুটা বৃত্ত সৰ্বসম হ'লহেঁতেন যদিহে ইয়াৰ যদি 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ, তাৰো 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ হ'ব লাগিব, তেতিয়াহে এই বৃত্ত দুটা সৰ্বসম হ'ব, নহ'লে নহয়। বুজি পালানে? সৰ্বসমৰ কথা। আৰু বাকী সৰ্বসমৰ যিবোৰ তোমালোকে পাইছিলা, যে বাহু কোন বাহু কোন, এইবোৰতো তোমালোকে জানাই, সেইবোৰ আকৌ নতুনকৈ ডিছকাছ নকৰোঁ। সৰ্বসম হৈছে সেইটো যে দুটা নক্সা সৰ্বসম বা দুটা চিত্ৰ সৰ্বসম হ'ব যদিহে সিহঁতৰ বা দুটা নক্সা সৰ্বসম হ'ব যদিহে সিহঁতৰ আকৃতি আৰু আকাৰ একেই হয়। হ'লনে? এতিয়া তেনেহ'লে সৰ্বসম যদি সেইটো হয়, সদৃশ মানেনো কি? ইয়াত কৈছে দুটা চিত্ৰৰ যদি আকৃতি একে কিন্তু আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু তেনেহ'লে সিহঁতক সদৃশ চিত্ৰ, ইংৰাজীত যাক কোৱা হয় চিমিলাৰ ফিগাৰ্ছ বুলি কোৱা হয়। দুটা চিত্ৰ যদি আকৃতি একে কিন্তু আকাৰ একে হোৱাটো প্ৰয়োজন নহয়। আকাৰ একে হ'বও পাৰে, নহ'বও পাৰে, কিন্তু আকৃতি কিন্তু একেই হ'ব লাগিব। সেইটোৱে কি বুজাইছে জানানে? আকৌ একেকেইটা চিত্ৰলৈকে আহোঁ। সৰ্বসমৰ ক্ষেত্ৰত মই কি কৈছিলোঁ? যদি এইটো বৃত্ত 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট হয়, ইও 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট হ'ব লাগিব, তেতিয়াহ'লে এই বৃত্ত দুটা সৰ্বসম হ'ব। কিন্তু সদৃশ কেতিয়া হ'ব? সদৃশ চিত্ৰ কৈছে এই চিত্ৰ দুটা, প্ৰথম কথা আকৃতি একে, ইউ বৃত্ত, কিন্তু এই চিত্ৰ দুটাৰ আকাৰ একে নহয়। গতিকে সেই চিত্ৰ দুটা সৰ্বসম নহয়, কিন্তু চিত্ৰ দুটাক আমি সদৃশ চিত্ৰ বুলি ক'ব পাৰোঁ। এইটো চিত্ৰৰ সৈতে এইটো চিত্ৰ সদৃশ। সদৃশ মানে কি? যে এইটোও এটা বৃত্ত, সিও এটা বৃত্ত, সেইকাৰণে সদৃশ। বুজি পালানে? গতিকে আকৌ একেধৰণে এই চিত্ৰবোৰ সদৃশ চিত্ৰ। কিয়? ইউ বৰ্গ, এইটোও এটা বৰ্গ, এইটোও এটা বৰ্গ, এইটো এটা বৰ্গ, কিন্তু আকাৰ আকৌ ভিন ভিন। প্ৰত্যেকৰে আকাৰবোৰ ভিন ভিন, কিন্তু আকৃতি একে, বৰ্গ। বুজি পালানে? গতিকে ইহঁতি সদৃশ হয় ইটো সিটোৰ লগত। কিন্তু এই বৃত্তটোৰ লগত এই বৰ্গটো সদৃশ নহয়। কিয়? কাৰণ আমাৰ ডেফিনেশ্যনতে কোৱা আছে যে আকৃতি একে হ'ব লাগিব, আকাৰহে একে হোৱাটো প্ৰয়োজনীয় নহয়। গতিকে এইটো এটা বৃত্ত আকৃতি, এইটো এটা বৰ্গ আকৃতি, গতিকে দুটা ভিন ভিন আকৃতি সদৃশ কেতিয়াও হ'ব নোৱাৰে।
বৃত্তই বৃত্তৰ লগত সদৃশ কৰিব, বৰ্গই বৰ্গৰ লগত কৰিব, আয়তই আয়তৰ লগত কৰিব, ত্ৰিভুজে ত্ৰিভুজৰ লগত কৰিব, ট্ৰেপিজিয়ামে ট্ৰেপিজিয়ামৰ লগত কৰিব। বুজি পালা? গতিকে এনেকুৱা ধৰণৰ কথাখিনিয়ে হৈছে সদৃশ আৰু সৰ্বসমৰ ডিফাৰেঞ্চটো কথা। বুজি পালা? এতিয়া বুজোৱা নোটকেইটা তোমালোকে লিখি ল'বা। দুটা নক্সা বা চিত্ৰক সৰ্বসম বুলি কোৱা হ'ব যদিহে সিহঁত একে আকৃতি আৰু একে আকাৰৰ হয়। দুটা চিত্ৰৰ আকৃতি একে হ'লে সেই চিত্ৰ দুটাক সদৃশ চিত্ৰ বুলি কোৱা হয়। এই দুটা মই অলৰেডি বুজাই গ'লোঁ। 3 নম্বৰ পইণ্টটো চোৱাচোন বাৰু। মই লিখিছোঁ সকলো সৰ্বসম চিত্ৰই সদৃশ, কিন্তু সকলো সদৃশ চিত্ৰ সৰ্বসম নহ'বও পাৰে। প্ৰথমখন চোৱা, সকলো সৰ্বসম চিত্ৰই সদৃশ, তাৰমানে সৰ্বসম যদি এটা 2 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৃত্ত আন এটা 2 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৃত্তৰ লগত সৰ্বসম হয়, আৰু সেইকেইটা যিহেতু দুইটা বৃত্তই, গতিকে সেই বৃত্ত দুটা সদৃশো হয়। বা যিকোনো ধৰা তুমি 4 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ লগত 4 চেণ্টিমিটাৰ বাহু বিশিষ্ট আন এটা বৰ্গ সৰ্বসম হ'ব, আৰু সেই সৰ্বসম চিত্ৰকেইটাক আমি সদৃশ বুলিও ক'ব পাৰোঁ, হয়নে বাৰু? কিন্তু সকলো সদৃশ চিত্ৰ সৰ্বসম নহ'ব পাৰে। উদাহৰণস্বৰূপে দুটা বৃত্ত ইটোৰ লগত সিটো সদৃশ, কিন্তু এটা বৃত্তৰ যদি 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ হয় আৰু আনটো বৃত্তৰ যদি 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধ হয়, তেনেহ'লে সেই বৃত্ত দুটা সৰ্বসম নহয়, কিন্তু সেই বৃত্ত দুটা সদৃশ। উদাহৰণস্বৰূপে দুটা বৰ্গৰ এটা বৰ্গ যদি 4 চেণ্টিমিটাৰ বাহু বিশিষ্ট হয় আৰু আনটো বৰ্গ যদি 7 চেণ্টিমিটাৰ বাহু বিশিষ্ট হয়, এটা সৰু বৰ্গ আৰু এটা ডাঙৰ বৰ্গ হ'ব, আৰু সৰু বৰ্গটোৰ লগত ডাঙৰ বৰ্গটো প্ৰথম কথা সি সৰ্বসম নহয়, কিন্তু দুটা বৰ্গ কি হ'ব? সদৃশ হ'ব। সেইকাৰণে সৰ্বসমৰ সকলো চিত্ৰই সদৃশ বুলি ক'ব পাৰোঁ, কিন্তু সকলো সদৃশ চিত্ৰক আকৌ আমি সৰ্বসম বুলি ক'ব নোৱাৰোঁ। বুজি পালা? 4 নম্বৰ পইণ্টটো চোৱা, মই কি লিখিছোঁ? সমসংখ্যক বাহু বিশিষ্ট দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে। সমসংখ্যক বাহু বিশিষ্ট দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু অনুৰূপ বাহুবোৰৰ যদি আমি অনুপাত উলিয়াওঁ, সেই অনুপাতবোৰ যদি সমান আৰু সেই অনুপাতবোৰ কি হ'ব? সমান হয়, তেতিয়াহ'লে সেই বহুভুজ দুটা কি বুলি ক'ম? আমি সদৃশ বুলি ক'ম। বহুভুজ বুলিলে ত্ৰিভুজ পৰিব, চতুৰ্ভুজ পৰিব, পঞ্চভুজ পৰিব, ষষ্ঠভুজ পৰিব, যিকোনো পৰিব পাৰে, হয়নে? মই তোমালোকক বুজাবৰ বাবে কিতাপত থকা উদাহৰণটোকে দেখুৱাই দিওঁ। এই চিত্ৰ দুটা চোৱা, মই ঠিক কৰি লৈছোঁ। এই চিত্ৰ দুটা চোৱা, এই চিত্ৰটোত ABCD এটা চতুৰ্ভুজ, PQRS আন এটা চতুৰ্ভুজ। এই চতুৰ্ভুজটোৰ লগত এই চতুৰ্ভুজটো সদৃশ হয়নে নহয় আমি চেক কৰি চাম দেই। নিয়মকেইটা মনত আছে, অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। প্ৰথমতে চাম আমি অনুৰূপ কোণবোৰ সমান হয়নে নহয়। ইয়াতে চাই দিয়া, ABCD আৰু PQRS চতুৰ্ভুজৰ A এংগলটোৰ লগত P এংগলটো অনুৰূপ। মন কৰিছানে? এই চতুৰ্ভুজটোৰ Aটোৰ লগত এই চতুৰ্ভুজটোৰ Pটো অনুৰূপ, কাৰণ চোৱা 105 ডিগ্ৰী 105 ডিগ্ৰী সমান আছে। আকৌ B এংগলটোৰ লগত, এইটো 100 ডিগ্ৰী হয় দেই, ডিগ্ৰী চিম্বলটো নাহিলে, B এংগলটোৰ লগত Q এংগলটো অনুৰূপ, কাৰণ ইয়াত B এংগলটো 100 ডিগ্ৰী আছে, Q এংগলটো 100 ডিগ্ৰী আছে। C এংগলটোৰ লগত C এংগলটোৰ মান আছে 70 ডিগ্ৰী, C এংগলটোৰ অনুৰূপ কোণ ইয়াত R এংগলটো, গতিকে এইটো 70 ডিগ্ৰী, সেইটোও 70 ডিগ্ৰী, অ'কে আছে। S এংগলটোৰ লগত এই চতুৰ্ভুজটোৰ D এংগলটো অনুৰূপ, Sটো আছে 85 ডিগ্ৰী, Dটোও আছে 85 ডিগ্ৰী। বুজি পালানে অনুৰূপ কোণকেইটা? A লগত P অনুৰূপ, B লগত Q অনুৰূপ, C লগত R অনুৰূপ, D লগত S অনুৰূপ। অনুৰূপ কোণবোৰ সমান, গতিকে প্ৰথম চৰ্তটো ছেটিছফাইড হ'ল। হ'লে ছেকেণ্ডটোলৈ যাম যে অনুৰূপ বাহুবোৰ একে অনুপাতত আছেনে নাই। অনুৰূপ বাহু বুলিলে চাবা দেই, মই বহীখনত পিছফালত লৈ লওঁ। এতিয়া চোৱা, এই চতুৰ্ভুজটোৰ AB বাহুৰ লগত এই চতুৰ্ভুজৰ PQ বাহুটো অনুৰূপ বাহু। অনুপাতৰ কথা কৈছে ন, তাৰমানে AB/PQ কিমান হ'ব আমি উলিয়াই চাওঁ। AB ভেলু আছে 1.5 আৰু PQ ভেলু আছে 3.0। 3.0 মানে 3, হয়নে? এতিয়া 1.5টো যদি মই 15 কৰি দিওঁ, এইটো 3.0টো 30 হৈ যাব। 15 × 15, 15 × 2 = 30। তাৰমানে প্ৰথম যোৰ অনুৰূপ বাহু অনুপাত আমি পালোঁ 1/2। নেক্সট যোৰ অনুৰূপ বাহু কি হ'ব? এই BC লগত QR অনুৰূপ হ'ব। চ' BC ডিভাইডেড বাই QRটো কিমান পাম আমি চাওঁচোন বাৰু। BC ভেলু ইয়াত আছে 2.5 আৰু QR ভেলু আছে ইয়াত 5.0,
2.5 যদি 25 কৰি দিওঁ 5.0 50 হৈ গ'ল 25 এগুণ 25 25 দুগুণ 50 1/2 ইয়াৰো অনুপাতটো 1/2 পালোঁ এইবাৰ SRৰ লগত DCটো অনুৰূপ সো মই যেহেতু এটো চতুৰ্ভুজ আগ ধৰি লৈ আছো AB/PQ কৰিছো BC/QR কৰিছো তেতিয়াহ'লে মই ইয়াত DC/SR কৰিম DC/SR DC ভ্যালু আছে 2.4 SR ৰ ভ্যালু আছে 4.8 2.4 যদি 24 কৰি দিওঁ 4.8 টো মই 48 কৰিব লাগিব 24 এগুণ 24 24 দুগুণ 48 ইয়াতো 1/2 পালো লাষ্ট থাকিলে AD লগত PS অনুৰূপ সো আমি লিখিম AD/PS PS দেই সৰি PS হলে AD ভ্যালু কিমান আছে 2.1 PS ৰ ভ্যালু আছে 4.2 2.1 টোক যদি মই 21 কৰি দিওঁ 4.2 টোক আমি কি কৰিব লাগিব 42 কৰিব লাগিব 21 এগুণ 21 21 দুগুণ 42 গতিকে 1/2 মন কৰিলানে বাৰু চাৰিওজোৰ অনুৰূপ বাহু অনুপাত AB/PQ BC/QR DC/SR AD/PS অনুৰূপ বাহু কেনেকে লৈছো মন কৰিছানে এটো লগত এটো এফালৰ এটো লগত হিফালৰ এটো এটো লগত এটো এটো লগত এটো আৰু প্ৰত্যেকজোৰ অনুৰূপ বাহু অনুপাত কি হ'ল সেম পাইছো 1/2 1/2 1/2 গতিকে আমাৰ এই শৰ্তটো স্যাটিসফাই কৰিছে যে অনুৰূপ বাহুবোৰ একে অনুপাতত আছে গতিকে আমি ক'ব পাৰো এই যি দুটা বহুভুজ বা ABCD চতুৰ্ভুজ আৰু লগত PQRS চতুৰ্ভুজটো সদৃশ সিম্বলটো কেনেকৈ দিয়ে জানানে ABCD সদৃশ এটো সদৃশ সিম্বল PQRS এটো সিম্বল আছিল সৰ্বাংগ সমৰ সিম্বল জানাই সবে এটো সিম্বল হৈছে সদৃশৰ সিম্বল এই তলৰ এইগিটা অতৰাই দিলে হ'ল এটো হৈ গ'ল সদৃশ সিম্বল মনত ৰাখিবা নেই গতিকে আজি আৰু অকমান পঢ়াই দিওঁ এতিয়া অনুশীলনী 6.1 টোকে আলোচনা কৰি দিওঁ অনুশীলনী 6.1 ত কৈছে কাহৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা দুটা শব্দ দিয়া আছে ইয়াত এপ্ৰোপ্ৰিয়েট কোনটো হ'ব সকলোবোৰ বৃত্তই সৰ্বসম বুলি কৈছে নে সদৃশ হ'ব উত্তৰটো হ'ব সদৃশ কিয় সদৃশ হ'ব জানানে সকলোবোৰ বৃত্তই সৰ্বসম নহ'ব পাৰে কাৰণ 2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তও থাকে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তও থাকে সেই দুটাটো সৰ্বসম নহয় কিন্তু বৃত্ত যেহেতু হিহতি সব 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্টই হোক বা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্টই হোক হিহতি সদৃশ সকলোবোৰ বৃত্তই সদৃশ সকলোবোৰ বৰ্গই সদৃশ সৰ্বসম নহয় কাৰণ 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৰ্গ থাকিব পাৰে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৰ্গ থাকিব পাৰে ডাঙৰ বৰ্গ সৰু বৰ্গ থাকিব পাৰে গতিকে সৰ্বসমটো নহয় কিন্তু হিহতি কি হ'ব সদৃশ হ'ব সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ নে সকলো সমবাহু ত্ৰিভুজ সদৃশ সকলো সমবাহু ত্ৰিভুজ সদৃশ সমদ্বিবাহু ত্ৰিভুজ সদৃশ এই কাৰণেই নহয় ধৰি ললো মই এটা ত্ৰিভুজ আঁকিলো ABC যি দুটা ত্ৰিভুজ ধৰি ললো এই বাহুটোৰ লগত এই বাহুটোৱে সমান আন এটা ত্ৰিভুজ আঁকিলো ধৰি ললো এই ত্ৰিভুজটো এই বাহুটোৰ লগত এই বাহুটোহে সদৃশ গতিকে এই ত্ৰিভুজটোৱে PQR ত্ৰিভুজটোৱে সদৃশ নহয় কাৰণ এই ত্ৰিভুজটোৰ AB ৰ লগত AC সমান কিন্তু তেনেহলে চাবলৈ গ'লে এই ত্ৰিভুজটোৰ এই বাহুটোৱে সমান হ'ব লাগিছিল তেতিয়া মই সদৃশ বুলি ক'লো কিন্তু এতিয়া বাহু কোনকিটা সমান এই বাহুটোহে সমান গতিকে সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ সদৃশ হ'ব নোৱাৰে কিছুমান হয় কিছুমান নহয় এতিয়া ABC লগত যদি মই আন এটা ত্ৰিভুজ আঁকো XYZ এই ত্ৰিভুজটোৰ যদি এই বাহুটোৱে সমান ABC ৰো যদি এই বাহুটো সমান তেতিয়াহ'লে এই সমদ্বিবাহু ত্ৰিভুজৰ লগত এই সমদ্বিবাহু ত্ৰিভুজটো সদৃশ হ'ব কিন্তু ইহঁতৰ লগত এইটো সদৃশ নহয় কাৰণ বাহু দুযোৰ বেলেগ হৈ গ'ল বেলেগ বাহুযোৰহে সমান গতিকে আমাৰ ইয়াত কি হ'ব সমবাহু ত্ৰিভুজহে হ'ব কাৰণ সমবাহু ত্ৰিভুজৰ যিকোনো বাহুৱে লয় সব ফালৰ পৰা একেটাই হয়নে বাৰু তাৰপিছত এইটোতো আৰু এইমাত্ৰ পঢ়াই থোৱাটোহে যে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক একে অনুপাতত থকা বা সমানুপাতিক শব্দৰ কথা একেটাই এইমাত্ৰ লিখা পইণ্টটো হলে এই অনুশীলনী 6.1 কেইটা তোমালোকে স্কুলৰ বহিত লিখি পেলাবা গতিকে ইয়াৰ পাছৰখিনি আমি নেক্সট ক্লাছত পঢ়িম